नमस्कार सार বাইদেউসকল আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাও। সাৰ বাইদেউসকল আমাৰ প্ৰায় সকলো চৰকাৰী কৰ্মচাৰী ইলেকশ্যন ডিউটিত এজ এ পুলিং অফিচাৰ নাম আহিছে। তা আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে যদি আমি ইলেকশ্যনৰ সময়ত এজ এ পুলিং অফিচাৰ ডিউটি কৰিবলৈ যাওঁ তেনেহলে আমাৰ নিজৰ ভোট কেনেকৈ আমি দিম। তা ইয়াৰ ব্যৱস্থা আমাৰ ইলেকশ্যন কমিশনে আগৰ পৰাই কৰি ৰাখিছে। আপোনালোকে যেতিয়া ট্ৰেইনিঙত যাব তেতিয়া আপোনালোকক এটা ফৰ্ম দিয়া হ'ব, তাতে লিখা থাকিব ফৰ্ম 12। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব, হয় ট্ৰেইনিঙত জমা ল'ব নহলে আপোনালোকে ইলেকশ্যন অফিচত জমা দিব লাগিব। জমা দিয়াৰ পিছত আপোনালোকৰ নামত এটা বেলট পেপাৰ ইস্যু হ'ব। এই বেলট পেপাৰ আপোনালোকৰ এড্ৰেছত পঠাব পাৰে, যদি নপঠায় তেনেহলে আপোনালোকে ইলেকশ্যন অফিচৰ পৰা ইলেকশ্যনৰ দিনা বা ইয়াৰ আগৰ দিনা কালেক্ট কৰি তাতে ভোট দি আপোনালোকে এটা বক্স থাকিব, বক্সত জমা দিব পাৰিব। তা মই আজি এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ ফৰ্ম 12 ফিল আপ কৰিব আৰু ইয়াৰ লগতে কি কি ডকুমেণ্টছ লাগিব সেইখনো মই এই ভিডিঅ'ত আপোনালোকক জনাই দিম। তে ছাৰ বাইদেউসকল আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। এই ফৰ্মখন আপোনালোকক ইলেকশ্যন অফিচৰ পৰা ট্ৰেইনিঙৰ সময়ত দিয়া হ'ব। ইয়াতে আপোনালোকে দেখা পাই আছে ফৰ্ম 12 বুলি লিখা আছে। ইয়াতে আছে সি ৰুলছ 19 and 20 লেটাৰ অফ ইণ্টিমেশ্যন অফ ৰিটাৰ্নিং অফিচাৰ। ইয়াৰ পিছত ইয়াতে লেখা আছে টু দ্য ৰিটাৰ্নিং অফিচাৰ ফৰ এছেম্বলি পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চি। আৰু ইয়াতে লিখা আছে ছাৰ আই ইণ্টেণ্ড টু কাষ্ট মাই ভোট বাই পোষ্ট এট দ্য এনচুইং ইলেকশ্যন টু দ্য হাউচ অফ দ্য পিপল ফ্ৰম। মই মোৰ যিখন লোকসভা সমষ্টি আছে তাৰ নামটো লিখিছোঁ, যেনেকৈ কাজিৰঙা মোৰ লোকসভা সমষ্টিৰ নাম কাজিৰঙা লিখিছোঁ আৰু লগতে চিৰিয়েল নাম্বাৰটো লিখি দিছোঁ কাজিৰঙাৰ। যেনেকৈ প্ৰতিখন লোকসভা সমষ্টিৰ এটা চিৰিয়েল নাম্বাৰ দেখা আছে, আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। এইদৰে আপোনালোকৰ লোকসভা সমষ্টিৰ চিৰিয়েল নাম্বাৰটো লিখিব পাৰে যদি আপোনালোকে লিখিব বিচাৰে, নহ'লে ইয়াতে নামটো খালি লিখি দিব। ইয়াৰ পিছত ইয়াতে লিখা আছে মাই নেম ইজ এণ্টাৰ এট চিৰিয়েল নাম্বাৰ 35। অৰ্থাৎ মই ইয়াতে জাষ্ট এটা ডেমো দেখাই আছোঁ, সেইকাৰণে 35 লিখিলোঁ। আপোনালোকে নিজৰ কাৰেণ্ট ভোটাৰ লিষ্টটো চাই ল'ব, আপোনালোকৰ চিৰিয়েল নাম্বাৰ কিমানত আপোনালোকৰ নামটো আছে ভোটাৰ লিষ্টত, এই নাম্বাৰটো ইয়াতে লিখি দিব। ইয়াৰ পিছত আছে ইন পাৰ্ট নম্বৰ 138, অৰ্থাৎ পাৰ্ট নাম্বাৰ আছে প্ৰতিটো ভোটাৰ লিষ্টৰ ওপৰত আপোনালোকে বা ভোটাৰ লিষ্টত চাব পাৰিব খণ্ড নম্বৰ বা পাৰ্ট নম্বৰ লিখা আছে, যিখন আছে এইখন আপোনালোকে ইয়াতে লিখি দিব। অফ দ্য ইলেক্ট্ৰল ৰোল ফৰ হোজাই এছেম্বলি কনষ্টিটুৱেঞ্চি, ইয়াতে বিধানসভাৰ নাম লিখিব কৈছে। মোৰ বিধানসভাৰ সমষ্টিৰ নাম হ'ল হোজাই আৰু চিৰিয়েল নাম্বাৰটো হ'ল 63, সেইকাৰণে মই হোজাই বেকেটত 63 লিখি দিলোঁ। কম্প্ৰাইজড উইদিন কাজিৰঙা, ইয়াতে কাজিৰঙা মই লিখি দিলোঁ আকৌ পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চি, অৰ্থাৎ ইয়াতে আকৌ লোকসভা সমষ্টিৰ নাম লিখিব কৈছে। তো ইয়াতে আপোনালোকে মন কৰিব যে ফাৰ্ষ্ট আমাৰ কি কৈছে লোকসভা সমষ্টিৰ নাম লিখিব কৈছে, ইয়াৰ পিছত কি কৈছে আমাৰ ভোটাৰ চিৰিয়েল নাম্বাৰ, আপোনালোকে ভোটাৰ লিষ্ট চাই চিৰিয়েল নাম্বাৰ লিখি দিব। ইয়াৰ পিছত ভোটাৰ লিষ্ট চাই পাৰ্ট নম্বৰ ইয়াতে লিখি দিব। ইয়াৰ পিছত ইয়াতে বিধানসভা সমষ্টিৰ নাম লিখিব। ইয়াৰ পিছত আপোনালোকে আকৌ লোকসভা সমষ্টিৰ নাম লিখিব। এইবিলাক লিখাৰ পিছত আপোনালোকে তলত ইয়াতে দেখা পাই আছে, ইয়াতে লিখা আছে দ্য বেলট পেপাৰ মে বি চেণ্ড টু মি এট দ্য ফলোয়িং এড্ৰেছ। ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব কৈছে য'ত আপোনাৰ বেলট পেপাৰটো ইলেকশ্যন অফিচৰ পৰা পঠাব, তাৰ এড্ৰেছটো আপোনালোকে ইয়াতে দি দিব। যেনেকৈ মই মোৰ এড্ৰেছ দিছোঁ, ৱাৰ্ড নাম্বাৰ দিছোঁ, পোষ্ট অফিচ দিছোঁ, PS নাম্বাৰ দিছোঁ, পিন নাম্বাৰ দিছোঁ আৰু লগতে মোবাইল নাম্বাৰ দি দিছোঁ। আৰু ইয়াতে আপোনালোকে প্লেচটো দি দিব, যিটো প্লেচ হয় আপোনালোকে জমা দিব য'ত সেইটো প্লেচটোৰ নাম লিখি দিব আৰু ডেটটো দি দিব। আৰু আপোনালোকে ইয়াতে দেখা পাই আছে ইয়ৰ ফেথফুলি বুলি লিখা আছে, ইয়াতে আপোনালোকে নিজৰ নামটো লিখি দিব। আৰু যেতিয়া আপোনালোকে এই ফৰ্মেটখন জমা দিব ইয়াতে চাওক কি লিখা আছে ফটোকপি অফ এপইণ্টমেণ্ট লেটাৰ এণ্ড ইপিক to be submitted along with this application form at the time of submission।
যেতিয়া আপোনালোকে এই ফৰ্ম সাবমিট কৰিব তেতিয়া আপোনালোকে কি কৰিব আপোনালোকৰ ভোটাৰ আইডি আৰু এপইণ্টমেণ্ট লেটাৰ যিখন ইলেকশ্যন অফিচৰ পৰা দিছে সেইখন জেৰক্স কৰি ইয়াৰ লগত এটাচ কৰি দি দিব। এটাচ কৰি দিয়াৰ পিছত আপোনালোকে নামত এখন বেলট পেপাৰ ইস্যু হ'ব। এই বেলট পেপাৰ আপোনালোকক যদি পঠাই এই এড্ৰেছত আপোনালোকৰ নিজৰ নিজৰ এড্ৰেছত পঠাই দিব আৰু যদি আপোনালোকৰ এড্ৰেছত অহা নাই তেনেহ'লে আপোনালোকে সেইখন ইলেকশ্যন অফিচত গৈ কালেক্ট কৰিব। কালেক্ট কৰি আপোনালোকে ইলেকশ্যনৰ দিনা কালেক্ট কৰিব পাৰিব বা ইয়াৰ আগৰ দিনা কালেক্ট কৰি তাতে বক্স থাকিব, আপোনালোকে ভোট দি বক্সত জমা কৰি দিব পাৰিব। আৰু যদি আপোনালোকে এড্ৰেছত পঠায় তেতিয়াও আপোনালোকৰ ঘৰত এইখন বোৰ্ড দি আপোনালোকে ইলেকশ্যন অফিচত গৈ সেই বক্সত জমা দিব লাগিব। আৰু যিসকল ছাৰ বাইদেউ বেলেগ লোকসভা সমষ্টিত চাকৰি কৰি আছে আৰু বেলেগ লোকসভা সমষ্টিত আপোনালোকৰ ভোট আছে তেনেহ'লে আপোনালোকে যেতিয়া এই ফৰ্মখন জমা দিব যাব তেতিয়া আপোনালোকে ইলেকশ্যন অফিচত এইখন সুধি ল'ব বা যিসকল ট্ৰেইনিং দিবলৈ আহিব এইলোকক সুধি ল'ব যে আপোনালোকে এই ফৰ্মখন ক'ত জমা দিব আৰু আপোনালোকৰ বেলট পেপাৰ যেতিয়া ইস্যু হ'ব তেতিয়া আপোনালোকে ভোট দি এইখন বেলট পেপাৰ ক'ত জমা দিব, মানে আপোনাৰ যিখন ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰি কৰি আছে বা লোকসভা সমষ্টিত চাকৰি কৰি আছে তাতে দিব নে আপোনালোকৰ নিজৰ লোকসভা সমষ্টিত আপোনালোকে বাই পোষ্টত পঠাব, এইখন আপোনালোকে সুধি তাৰপিছত আপোনালোকে নিজৰ নিজৰ ভোটটো দিব। এইদৰে আপোনালোকে বেলট পেপাৰৰ মাধ্যমত নিজৰ নিজৰ ভোট দিব পাৰিব। ছাৰ বাইদেউসকল আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।